বিটিআৰৰ অন্তৰ্ভুক্ত অভয়াৰণ্য সংৰক্ষণৰ প্ৰকল্প বিটিসি চৰকাৰৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱা জীৱ-জন্তু আৰু মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে উদালগুৰি জিলাৰ 4খনকৈ বনাঞ্চলক ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা বিটিআৰ চৰকাৰৰ। ইয়াৰ বাবে বৰনদী অভয়াৰণ্যত বন বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় সজাগতা সভা, য'ত অংশগ্ৰহণ কৰে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে। অনতিপলমে জিলাখনৰ 4খন বনাঞ্চল উন্নীত কৰা হ'ব বুলি মন্তব্য কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে। অভয়াৰণ্যসমূহ বেদখলমুক্ত কৰাৰো যুঁজা বিটিআৰ চৰকাৰৰ। বিপিএফ চৰকাৰৰ দিনতে বনাঞ্চল ধ্বংস হৈছিল বুলিও মন্তব্য বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ। হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ লক্ষ্যৰে 4 কোটি টকা ব্যয়েৰে বৈদ্যুতিক বেৰৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। আমাৰ যেটো প্ৰজেক্ট সেই প্ৰজেক্ট অনুযায়ী আমি কাম কৰি আছো। আমাৰ 2টা অভয়াৰণ্য আছে, 3টা নেশ্যনেল পাৰ্ক আছে, বহুত কৰণীয় আছে। অলৰেডি আমি আলোচনাটো কৰি আছো এই 6 মাহৰ ভিতৰত আৰু 3টা আমি ৱাইল্ড লাইফ অভয়াৰণ্য আমি ডিক্লেয়াৰ কৰিবলৈ গৈ আছো। কথাটো হ'ল আমি যদি শান্তিটো সকলোৱে লোবে, শান্তি সকলোৱে বিচাৰে, কিন্তু শান্তিৰে বসবাস কৰিবলৈ হ'লে আমাক ফৰেষ্টৰ বহুত প্ৰয়োজন আছে। যেনেকৈ আমাৰ ভূটানটো কি কয় অক্সিজেন হাব বুলি জনা যায়। এই অক্সিজেন হাবৰ কাকতে থকা আমাৰ বিটিসি অঞ্চল যদি জংগলটো শেষ হৈ যায় বা ফৰেষ্টটো শেষ হৈ যায়, তেতিয়া আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা হ'ব। যাৰ ফলত ফৰেষ্টটো ৰক্ষা কৰাটোৱে ডিপাৰ্টমেণ্টেলি মোক শিৱসাৰে দায়িত্ব দিয়া হিচাপে মোৰ দায়িত্বটো মই কৰি আছোঁ। যোৱা বিগত বছৰবিলাকত কাৰোবাৰ ঘৰ ভাঙা, কাৰোবাৰ খেতি পথাৰ নষ্ট হোৱা এনেকুৱা ব্যক্তিসকলক আজি আমি সেইটো কেন্দ্ৰীয় চৰকাৰৰ এটা হেৰি থাকে, সেইৰ পৰা আমি তেখেতসকলক টিনপাত, টৰ্চ লাইট, বিভিন্ন সামগ্ৰী আমি দিছোঁ আৰু আগতো দি আছোঁ। গতিকে এই ক্ষতিপূৰণটো তেখেতসকলৰ সম্পত্তি ক্ষতি হোৱাক পূৰণ কৰিব নোৱাৰে, কিন্তু তাৰ কাৰণে আমি এৱাৰনেছ কৰি আছোঁ।